লৈ পেলাই আমি গুৱাহাটী গৈ আছোঁ। গুৱাহাটীত ক'ত যাম দেখাই আছোঁ। আৰু আমি এতিয়া বৰ্তমান লকডাউন বজাৰত আছোঁ। লকডাউন বজাৰত আপুনি যিকোনো ধৰণৰ বস্তু পাব, শাক চব্জি, মাছ মাংস চব পাব। আমি এই তপাতলি আহি পালোঁ, স্বাগতম হোটেল। এই হোটেলৰ মালিক, অৰিজিনেল মালিক এইজনী দাদা, বহুত ভাল। আপোনালোকেও আহিব। আৰু হোটেলখন বহুত ভাল আৰু ভিতৰত বহুত ডাঙৰ আছে। চাইছেনে কিমান ধুনীয়া। এনাৰেলত তেল ভৰাই আমি কুপন এটা পালোঁ ফ্ৰী। আৰু এই প্ৰাইচখন, এইখন ব্ৰাছ এখন পালোঁ এনে বিনামূলীয়া। তেল ভৰালেই লটাৰী টিকেট পাব। অনলাইন এইটোৱে আদানী কোম্পানী এয়াৰপোৰ্ট। আৰু এইখন ক্লিয়াৰ হ'লে আপোনালোকে নিশ্চিন্ত মনত ভাবি ল'ব যেন টিকটৰ দাম আৰু ৩-৪ হাজাৰ টকা বেছি হৈ যাব। এয়াৰপোৰ্ট তিনিআলি আহি ৰখি আছোঁ, দিলদাৰ বাই আৰু মই। এইখন এয়াৰপোৰ্ট তিনিআলি। আৰু মানুহজন অলপ পিছত নামিব। নামাৰ পিছত ফোন কৰাৰ পিছতহে আমি এয়াৰপোৰ্টৰ ভিতৰত যাম, নহ'লে আপোনাৰ 11 মিনিট পাৰ হ'লে 90 টকা পাৰ্কিং পালোঁ। সৰু বাইদেউক নিবলৈ আহিছোঁ। আৰু এই এয়াৰপোৰ্ট চাওক।